আসসালামু আলাইকুম প্রিয় ছাত্রছাত্ৰীসকল, যিয়ে নহওক আজি পঢ়িম নৱম শ্ৰেণীৰ আৰবী কিতাপৰ 12 নম্বৰ অধ্যায় দুক্কানুল ফাকিহি। তো আমি সময় নষ্ট নকৰি পাঠটো পঢ়ি যাওঁ আৰু বুজি যাওক লগত। হাজাত দুক্কানুল ফাকিহি, হাজা মানে এইখন, দোকান মানে দোকান, ফাকিহি মানে ফল মূল। তো কি হ'ল, এইখন ফল মূলৰ দোকান। ফিহি কুল্লু কিসমিন মিনাল ফাকিহাতি মাউজুদুন। ফিহি মানে ইয়াত, কুল্লু মানে সকলো, কিসমিন মানে ধৰণৰ, প্ৰকাৰ। তো ইয়াত সকলো প্ৰকাৰৰ ফল মূল আছে, ইয়াত সকলো ধৰণৰ ফল মূল আছে, মজুদ আছে। ফিহি তামৰুন, ইয়াত আছে খেজুৰ। ৰুমানুন, আৰু আছে ডালিম। ৱাইনাবুন, আৰু আছে আঙুৰ। তুফাহুন, আৰু আছে আপেল। মাউজুন, আৰু আছে কল। জাৱাফাতুন, আৰু মধুৰিআম। বুৰ্তুকালুন, আৰু সুমথিৰা অৰ্থাৎ কমলা টেঙা। আনবাজুন, আৰু আম। আনানাচুন, আৰু আনাৰস। কুম্মাছৰা, আৰু নাচপতি, গাইৰুহা, আৰু ইত্যাদি। তো আৰবী ভাষাত এটা কথা আছে যে প্ৰত্যেকটা বস্তুতে কিন্তু আৰু পাই আছোঁ, মানে মানে আৰু। এইটো যেনেকুৱা ৰুমানুন, ৱাইনাবুন, তুফাহুন, মাউজুন, মুঠতে প্ৰত্যেকটা বস্তুৰ লগত আছে। অৰ্থ হ'ল আৰু। অসমীয়াত কিন্তু আমি তেনেকৈ নকওঁ, আমি একবাৰেই ক'ম, যেনে ফিহি তামৰুন, ইয়াত খেজুৰ আছে। ৰুমানুন, ডালিম। ৱাইনাবুন, আঙুৰ। তুফাহুন, আপেল। মাউজুন, কল। জাৱাফাতুন, মধুৰিআম। বুৰ্তুকালুন, সুমথিৰা। আনবাজুন, আম। আনানাচুন, আনাৰস। কুম্মাছৰা, আৰু নাচপতি। তো মুঠতে আমি ফলবিলাকৰ অসমীয়াত লিখিবলৈ হ'লে আমি কমা দি 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 শেষতটো আৰু লিখি পেলাই গাইৰুহা ইত্যাদি বুলি পঢ়িম। আৰু ৰুম্মানু মুফিদুন জিদ্দান ফিছাইফে, ডালিম গ্ৰীষ্মকালত বৰ উপকাৰী। ইয়াতে ৰুম্মানুন মানে ডালিম, মুফিদুন মানে উপকাৰী, জিদ্দান মানে বৰ, ফিছাইফে গৰমত, মানে গ্ৰীষ্মকালত ডালিম বৰ উপকাৰী। বুৰ্তুকালু আইজান মুফিদুন ফিহি। ফিহিটো একচুৱেলি ইয়াতে কিতাপখনত ভুল লিখিছে। ফিহি আমাৰ এইটো বাক্যত গুচি যাব, আমি ইয়াতে এটা ফুল ষ্টপ দি এইটো বাক্য কৰি ল'ম, হয়তো ভুল আছে এইটো। তো এই ফিহিটো পিছৰ বাক্যটোত সোমাই যাব, আমি ইয়াৰ পৰা পঢ়িম। বুৰ্তুকালু আইজান মুফিদুন, আৰু সুমথিৰাও বৰ উপকাৰী। ফিহি কিনৱল মাউজে মুআল্লাকুন, ইয়াত কলৰ থোক আঁৰি থোৱা আছে বা ওলমি থোৱা আছে। ফিহি মাউজুন আসফাৰুন, আৰু ইয়াত কলবোৰ কেনেকুৱা, হালধীয়া, ইয়াৰে কলবোৰ হালধীয়া। ফিহি দুকানিল মাউজুন আখদাৰুল আইজান। অফিদ দোকানে মাউজুন আখদাৰুন আইজান, আৰু এই দোকানখনত সেউজীয়া কলো আছে, অৰ্থাৎ কেঁচা কলো আছে। হাজাত দোকানো মাছহুৰুন ফি ফান্সি বজাৰ, এই দোকানখন ফাঁচী বজাৰত জনাজাত বা বিখ্যাত। হাজাত দোকানো লি ৰাজুল ইসমুহু ফাৰিদুন, এই দোকানখনৰ দোকানীজনৰ নাম ফৰিদ। হুৱা তাজিৰুন শ্বৰীফুন, আৰু এই ব্যৱসায়ীজন ভদ্ৰ। হুৱা তাজিৰুন শ্বৰীফুন, আৰু ব্যৱসায়ীজন ভদ্ৰ।
জালিকাত দোকানো ইয়গোলাকু ইয়াউমাল আহাদে মিন কুল্লি উসবুইন আৰু এই দোকানখন বন্ধ থাকে ইয়াউমাল আহাদে মিন উসবুইন সপ্তাহত দেওবাৰে প্ৰতি সপ্তাহত দেওবাৰে দোকানখন বন্ধ থাকে প্ৰতি সপ্তাহৰ দেওবাৰে দোকানখন বন্ধ থাকে ওয়াইফতাহু বাকিয়াতা আয়ামিল উসবুই আৰু অৱশিষ্ট দিনবোৰ খোলা থাকে সপ্তাহৰ অৱশিষ্ট দিনবোৰ খোলা থাকে যেনে সপ্তাহৰ একদিন বন্ধ থাকে সেইদিনা হ'ল দেওবাৰ আৰু বাকী দিনবোৰ খোলা থাকে সপ্তাহৰ হিয়াল ইসনানে ওয়া সুলাসাউ ওয়াল আৰবিয়াউ ওয়াল খামিসু ওয়াল জুমআতু ওয়াস সাবতু আৰু সেই দিনবোৰ হ'ল সোমবাৰ মঙলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ আৰু শনিবাৰ তো আমি পাঠটো পঢ়িলোঁ নিশ্চয় পাঠটোৰ পৰা আমি ভালে কিছুমান কথা জানিলোঁ তো এই পাঠটো যদি চোৱা তেনেহ'লে কি হ'ব আমাৰ বুজাত সুবিধা হ'ব সেইমতে মই চেষ্টা কৰিছিলোঁ যদি বুজি পাইছা যদি ভাল লাগিছে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি থবা যাতে পিছলৈ আৰু এনেকুৱা ধৰণৰ প্ৰত্যেকটা ক্লাছৰে এৰাবিক ছাবজেক্টৰ প্ৰত্যেকটা অধ্যায়ৰ তেনেকুৱা বিস্তাৰিত জানিব পাৰিবা তো এতিয়ালৈ সমাপ্ত কৰিলোঁ